স্বাগতম জনাইছোঁ কেৰিয়াৰ আছামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা যি গ্ৰুপ ডিৰ ৩২,৪38টা পদৰ অনলাইন আবেদন চলি আছে, অৰ্থাৎ আজিৰে পৰা অনলাইন আবেদন আৰম্ভ হৈছে। সেই পদখিনিৰ বাবে নিজৰ মোবাইলত কেনেকৈ অনলাইন আবেদন কৰিব, ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোত দেখুৱাই দিম। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, কোনো স্কিপ নকৰিব। অ'কে, তো অলৰেডি গম পায় ৰেলৱে গ্ৰুপ ডি ফালৰ পৰা ৩২,০০০তকৈ অধিক পদৰ ভেকেঞ্চি মুকলি হৈছে আৰু এই পদবোৰৰ আবেদনৰ অন্তিম তাৰিখ হৈছে ২২ ফেব্ৰুৱাৰী। ঠিক আছে, তো যিখিনি কেণ্ডিডেটে এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰিব পাৰিব আৰু এই পদখিনিৰ বাবে মিনিমাম শিক্ষাগত অৰ্হতা 10 পাছ হ'লে আবেদন কৰিব পাৰিব। ঠিক আছে, যদি আপোনালোকৰ ITI আছে কৰিব পাৰিব, নাইবা BE BTech ডিগ্ৰী হ'লেও ইয়াতে আবেদন কৰিব পাৰিব, মিনিমাম 10 পাছ হ'লেই হ'ল। ঠিক আছে, তো বয়সৰ সময়সীমা 18 বছৰ বয়সৰ পৰা 36 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব আৰু ইয়াতে এজ ৰিলেক্সেশ্যনো লাভ কৰিব। আৰু আমাৰ গুৱাহাটী জোনৰ বাবে ইয়াতে সৰ্বমুঠ পদ আছে ২,০৪৮টা পদৰ অনলাইন আবেদন কৰিব পাৰিব। ঠিক আছে, বা ২,০৪৮টা ইয়াতে পদ আছে। তো এতিয়া আমি অনলাইন আবেদন কৰিবৰ বাবে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ আপোনালোকে অকণমান তললৈকে স্ক্ৰল কৰিলে ইয়াতে দেখা পাব অনলাইন এপ্লাই লিংক। ঠিক আছে, তো অনলাইন এপ্লাই লিংকৰ এইটো যিটো ক্লিক হেয়াৰ অপশ্যন আছে, এই অপশ্যনটোত আমি ক্লিক কৰি দিম। ক্লিক হেয়াৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে অন্য এটা পেজলৈকে আমাক ৰিডাইৰেক্ট কৰিলে। ঠিক আছে, তো এই পেজটোলৈকে আমাক ৰিডাইৰেক্ট কৰিলে। তো মোবাইলটো আপোনালোকে ডেস্কটপ চাইড কৰি ল'ব। ঠিক আছে, তো ইয়াতে এপ্লাইটোত ক্লিক কৰি দিয়াৰ লগে লগে দুটা অপশ্যন ইয়াতে আহিছে, ক্ৰিয়েট এন একাউণ্ট, অলৰেডি হেভ এন একাউণ্ট। ঠিক আছে, তো যিখিনি কেণ্ডিডেটে পুনৰ আগতে এপ্লাই কৰিছিলে তেওঁলোকে অলৰেডি হেভ এন একাউণ্টত ক্লিক কৰি তেওঁলোকৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ড দি তেওঁলোকে লগ ইন কৰিব পাৰিব। আৰু যিখিনি কেণ্ডিডেটে কেতিয়াও এপ্লাই কৰা নাই নাইবা নতুনকৈ কৰিব, তেওঁলোকে ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব লাগিব। ঠিক আছে, যিহেতু আমি আগতে এপ্লাই কৰা নাই, তো নতুনকৈ কৰিম, ক্ৰিয়েট এন একাউণ্টত আমি ক্লিক কৰি দিম। ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ এটা নটিচ আহিছে। তো ইয়াতো অলৰেডি উল্লেখ কৰিছে যিখিনি কেণ্ডিডেটে আগতে ৰেজিষ্টাৰ কৰিছে পুনৰ ৰেজিষ্টাৰ কৰিব নালাগে। ঠিক আছে, যিখিনি নতুন কেণ্ডিডেট তেওঁলোকেহে ৰেজিষ্টাৰ কৰিব লাগিব। তো ইয়াতে আমি অ'কে বাটনটোত ক্লিক কৰি দিম। এতিয়া ইয়াতে আমি একাউণ্টটো ক্ৰিয়েট কৰিব লাগিব। ঠিক আছে, তো প্ৰথমতে আমি নেশ্যনেলিটি চিলেক্ট কৰিব লাগিব। ঠিক আছে, নেশ্যনেলিটি ইয়াতে ইণ্ডিয়ান দিব। অ'কে, ইণ্ডিয়া দিয়াৰ পাছত ইয়াতে আপোনালোকৰ ফুল নামটো দিব লাগিব, পাৰ্চনেল ইনফৰমেশ্যনখিনি ভৰাব লাগিব। আপোনালোকৰ নামটো ইয়াতে টাইপ কৰি দিব। ঠিক আছে, 10th বা মেট্ৰিকৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট অনুসৰি যেনেকৈ আছে তেনেকৈ ৰিটাইপ কৰিব নামটো। লগতে ইয়াতে সুধিছে আপুনি নামটো চেঞ্জ কৰিছে নেকি, যদি কৰিছে য়েছ কৰিব, যদি কৰা নাই ন' অপশ্যনটোত ক্লিক কৰি দিব। অ'কে, তাৰপাছত ইয়াতে ডেট অফ বাৰ্থটো চিলেক্ট কৰিব লাগিব এজ পাৰ মেট্ৰিকুলেশ্যনৰ ৰেকৰ্ড মতে। ঠিক আছে, তো ইয়াতে প্ৰথমতে ডেটটো দিব, মান্থটো দিব আৰু ইয়েৰটো চিলেক্ট কৰিব। এই কেলেণ্ডাৰখনত আপোনালোকে টিক কৰি দিলে ইয়াতে কেলেণ্ডাৰখন আহি যাব। ইয়াতে আপোনালোকে ইয়েৰটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত ইয়াতে ডেটটো চিলেক্ট কৰিব আৰু মান্থটো ইয়াতে চিলেক্ট কৰিব। ঠিক আছে, চিলেক্ট কৰি দিয়াৰ লগে লগে এনেকৈ ডেট অফ বাৰ্থটো আহি যাব। তো আপোনালোকে সেইটো ৰিটাইপ কৰিব লাগিব। তাৰপাছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব, মেইল নে ফিমেল। ঠিক আছে, তাৰপাছত ৰিচিলেক্ট কৰিব লাগিব জেণ্ডাৰটো। তাৰপাছত আপোনালোকৰ দেউতাৰ নামটো ইয়াতে দিব লাগিব। আপোনাৰ মেট্ৰিকৰ চাৰ্টিফিকেট বা ডকুমেণ্টছ মতে ইয়াতে দেউতাৰ নামটো ইয়াতে টাইপ কৰি দিব। তাৰপাছত ৰিটাইপ কৰিব লাগিব দেউতাৰ নামটো পুনৰ, তাৰপাছত মাৰ নামটো দিব, পুনৰ ৰিটাইপ কৰিব লাগিব মাৰ নামটো। ঠিক আছে, তাৰপাছত আপোনালোকে ভৰাব লাগিব কণ্টেক্ট ডিটেইলছ। চাওক, কণ্টেক্ট ডিটেইলছত আপোনালোকে কি ভৰাব লাগিব চাওক। প্ৰথমতে আপোনালোকে ভৰাব লাগিব ইমেইল এড্ৰেছ। আপোনালোকৰ এটা ভেলিড ইমেইল ID কিন্তু প্ৰয়োজন হ'ব। তো ইমেইল এড্ৰেছটো ইয়াতে আপোনালোকে ভৰাই দিব। ভৰাই দিয়াৰ পাছত জেনেৰেট ইমেইল OTPত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মেইলত এটা OTP যাব। ঠিক আছে, তো OTPটো ইয়াতে আপোনালোকে বহাই দিব। OTPটো বহাই দিয়াৰ লগে লগে ভেৰিফাই হৈ যাব। তাৰপাছত মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰটো দি ঠিক তেনেদৰে জেনেৰেট মোবাইল OTPত ক্লিক কৰি দিব। আপোনালোকৰ মোবাইল নম্বৰত এটা OTP যাব, OTPটো ইয়াতে পুট কৰি দিব। ঠিক আছে, পুট কৰি দিয়াৰ পাছত আপোনালোকে কৰিব লাগিব আধাৰ ভেৰিফিকেশ্যন। তো আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নম্বৰ আছে সেই নম্বৰটো ইয়াতে দি দিব। ঠিক আছে, নম্বৰটো দিয়াৰ পাছত জেনেৰেট আধাৰ OTPত ক্লিক কৰিলে আপোনালোকৰ মোবাইলত পুনৰ এটা OTP আহিব, OTPটো ইয়াতে পুট কৰি দিব। ঠিক আছে, পুট কৰি দিয়াৰ পাছত ইয়াতে ভেৰিফাই যিটো অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ আধাৰখন ভেৰিফাই হৈ যাব। ঠিক আছে, তাৰপাছত ইয়াতে তলত যিটো টিক অপশ্যন আছে এই অপশ্যনটোত টিক কৰিব লাগিব। টিক কৰাৰ পাছত আপোনালোকে এটা পাছৱৰ্ড ইয়াতে ক্ৰিয়েট কৰিব লাগিব। তো পাছৱৰ্ডটো কেনেকৈ ক্ৰিয়েট কৰিব চাওক। আপোনালোকৰ নামটোৰ প্ৰথম আখৰটো ইয়াতে কেপিটেল লেটাৰত দিব, বাকীখিনি স্মল লেটাৰত দিব। ঠিক আছে, স্মল লেটাৰ দিয়াৰ পাছত 1 2 3 চিনটো ইয়াতে এনেকৈ বহাই দিব। ঠিক আছে, তো দিয়াৰ পাছত ইয়াতে কনফাৰ্ম পাছৱৰ্ডত ছেইম পাছৱৰ্ডটো দিব লাগিব বা ক্ৰিয়েট কৰা পাছৱৰ্ডটো দিব লাগিব। দিয়াৰ পাছত ইয়াতে যিটো অপশ্যন আছে I am not a robot, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব।
ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে যিটো প্ৰিভিউ এণ্ড ক্ৰিয়েট এন একাউণ্ট অপশ্যন আছে এই অপশ্যনটোত আপোনালোকে টিক কৰিব লাগিব ঠিক আছে তো প্ৰিভিউ এণ্ড ক্ৰিয়েট এন একাউণ্ট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ একাউণ্টটো ছাকচেছফুলি ক্ৰিয়েট হৈ যাব ঠিক আছে তো আপোনালোকৰ মোবাইল নাম্বাৰটো আৰু পাছৱৰ্ডটো ভালদৰে ৰাখি থ'ব ঠিক আছে তো আমি যিটো লগইন অপশ্যন আছিলে সেই লগইন অপশ্যনটোত ক্লিক কৰিম নাইবা আপোনালোকে এই পেজটোত পুনৰ আহি অলৰেডি হেভ এন একাউণ্ট অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব লাগিব ঠিক আছে তাৰ পাছত আপোনালোকে পাছৱৰ্ড যেটো ক্ৰিয়েট কৰিছিলে সেই পাছৱৰ্ডটো ইয়াতে বহাই দিব দিয়াৰ পাছত আই এম নট এ ৰবট এই অপশ্যনটো টিক কৰিব কৰাৰ পাছত ইয়াতে লগইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ঠিক আছে আৰু যিখিনি কেণ্ডিডেটে পূৰ্বতে এপ্লাই কৰিছিলে বা পূৰ্বতে এই ক্ৰিয়েট কৰি থৈছিলে একাউণ্টটো তেওঁলোকে যদি পাছৱৰ্ডটো পাহৰিছে তেনেহ'লে ফৰগট পাছৱৰ্ডত ক্লিক কৰিব তেওঁলোকৰ জিমেইলত তেওঁলোকৰ পাছৱৰ্ডটো আহি যাব ঠিক আছে তো ঠিক তেনেকৈ আপোনালোকে মোবাইল নম্বৰ আৰু পাছৱৰ্ড দি আপোনালোকে লগইন কৰিব পাৰিব লগইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে পুনৰ আধাৰ ভেৰিফিকেশ্যন আহিছে তো ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো যিটো OTP আহিছে OTPটো বহাব লাগিব তাৰ পাছতে এই ঘৰটো টিক কৰাৰ পাছত আপোনালোকে ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিব ওকে তো ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিয়াৰ পাছত এই পেজটোলৈকে আপোনালোকক লৈ আহিব ঠিক আছে তো ইয়াতে যিটো অপশ্যন আছে অনলাইন এপ্লিকেশ্যন এই অপশ্যনটোত ক্লিক কৰি দিব অনলাইন এপ্লিকেশ্যন ঘৰটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আহি যাব ঠিক আছে তো প্ৰথম যিটো আছে RRB লেভেল 1 এই লেভেল 1 পোষ্টত আমি আবেদন কৰিম ঠিক আছে তো অনলাইন আবেদন 23 জানুৱাৰী তাৰিখৰ পৰা হৈছে লাষ্ট ডেট হ'বগে 22 ফেব্ৰুৱাৰী তো ইয়াতে প্ৰথমতে আপোনালোকে RRB সিলেক্ট কৰিব লাগিব ঠিক আছে তো ইয়াতে RRB আমি সিলেক্ট কৰিম গুৱাহাটী তো ইয়াতে গুৱাহাটীৰ কাৰণে যেহেতু এপ্লাই কৰিছো গুৱাহাটী আমি সিলেক্ট কৰিম তাৰ পাছত ইয়াতে টিক কৰি দিব টিক কৰি দিয়াৰ পাছত ইয়াতে নেক্সট অপশ্যনটোত ক্লিক কৰিব নেক্সট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাব ঠিক আছে তো ইয়াতে প্ৰথমতে পাৰ্সোনেল ডিটেইলছ ভৰাব লাগিব তাৰ পাছত আদাৰ ডিটেইলছ এডুকেশ্যনেল কোৱালিফিকেশ্যন তাৰ পাছত আপলোড ডকুমেণ্ট তাৰ পাছত প্ৰিফাৰেন্স আৰু ফাইনেল সাবমিট কৰিব লাগিব ঠিক আছে তো যেহেতু মই অলৰেডি ইয়াতে আগতে পুট কৰা আছিল ডাটাসমূহ তো এনেকৈ আহিছে তো ইয়াতে প্ৰথমতে আপোনালোকৰ পাৰ্সোনেল ডিটেইলছসমূহ ভৰাব লাগিব ঠিক আছে প্ৰথমতে ইয়াতে কাউন্ট্ৰি নেশ্যনেলিটি ইণ্ডিয়া সিলেক্ট কৰিব তাৰ পাছত ডেট অফ বাৰ্থটো দিব তাৰ পাছত আপোনালোকৰ এজটো অটোমেটিক ক্যালকুলেট হ'ব তাৰ পাছত নিজৰ নামটো দিব তাৰ পাছত দেউতাৰ নাম তাৰ পাছত মাৰ নাম তাৰ পাছত জেন্ডাৰটো মেল নে ফিমেল সিলেক্ট কৰিব তাৰ পাছত ইমেইল আইডিটো আহিব মোবাইল নম্বৰটো আহিব মেৰিটেল ষ্টেটাছ আহিব মেৰিড আনমেৰিড যি হয় আপোনালোকে ইয়াতে পুট কৰিব পাৰিব ৰিলিজনটো ইয়াতে দিব আৰু মাদাৰ টাংটো ইয়াতে দিব দিয়াৰ পাছত ইয়াতে আপোনালোকে পৰীক্ষা কোনটো ল্যাঙ্গুৱেজত দিব এটো সিলেক্ট কৰিব আহিব ঠিক আছে তো আসামিজ বেঙ্গলী ইংলিশ গুজৰাটী হিন্দী আপোনালোকে যেটোতে সুবিধা হয় আপোনালোকে এক্সাম দিব পাৰিব ঠিক আছে তো তাৰ পাছত ইয়াতে আপোনালোকৰ যদি আইডেন্টিফিকেশন মাৰ্কস আছে দিব যদি নাই নো বুলি ইয়াতে টাইপ কৰি দিব ঠিক আছে তাৰ পাছত দিব লাগিব কমিউনিটি ডিটেইলছ ইয়াতে আপোনালোকে কোনটো কাষ্টৰ পৰা বিলং কৰে হেতু দিব SC ST OBC EWS তাৰ পাছত ইয়াতে OBC যদি দিয়ে নন ক্ৰিমিলিয়াৰ যদি আছে দিব যদি নাই নো দিব ঠিক আছে তাৰ পাছত আপোনালোকৰ পোষ্টেল এড্ৰেছটো ইয়াতে টাইপ কৰিব লাগিব ঠিক আছে প্ৰথমতে ষ্টেট তাৰ পাছত ডিস্ট্ৰিক্ট তাৰ পাছত ইয়াতে আপোনালোকৰ এড্ৰেছটো সম্পূৰ্ণ এড্ৰেছটো ভৰাই দিব যেনেকৈ ভিলেজ পোষ্ট অফিচ PS ডিস্ট্ৰিক্ট পিন নম্বৰ সকলোখিনি ভৰাব ঠিক আছে তাৰ পাছত ইয়াতে আপোনালোকৰ নিয়াৰেষ্ট সিটিখন ইয়াতে ভৰাই দিব দিয়াৰ পাছত পিন কোডটো দিব ঠিক আছে আৰু পাৰ্মানেন্ট আৰু প্ৰেজেন্ট এড্ৰেছ যদি সেম হয় তেনেহলে এই বক্সটো টিক কৰি দিলে আপোনালোকে অটোমেটিক্যালি পাৰ্মানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ গুটেইখিনি সেম হৈ যাব ঠিক আছে তাৰ পাছত ইয়াতে যেটো অপচন আছে নেক্সট ঠিক আছে নেক্সট অপচনটোত ক্লিক কৰি দিব ওকে নেক্সট ভৰাব লাগিব ক্যাটেগৰি ডিটেইলছ ঠিক আছে যদি আপুনি এক্স সাৰ্ভিসমেন হয় তেনেহলে ইয়েস কৰিব যদি নহয় নো কৰিব ঠিক আছে যদি PWD ক্যান্ডিডেট হয় তেনেহলে ইয়েস দিব যদি নহয় নো কৰিব নেক্সট ইয়াতে নো কৰিব তাৰ পাছত যদি ইকোনমিক্যালি বেকওয়াৰ্ড ক্লাছৰ হয় EBC হয় তেনেহলে ইয়েস কৰিব নহলে নো কৰিব ঠিক আছে আৰু যদি আপুনি ইণ্ডিয়ান ৰেলৱে এমপ্লয় হয় তেনেহলে ইয়েস কৰিব যদি নহয় ইয়াতে নো কৰিব আৰু যদি কাৰেন্ট আপোনালোকে কিবা জব কৰি আছে ঠিক আছে তো আপোনালোকে তেনেহলে দিব পাৰিব যদি কৰা নাই তেনেহলে নট এপ্লিকেবল অপচনটোত ক্লিক কৰিলে হ'ব ঠিক আছে তাৰ পাছত ইয়াতে দিব লাগিব ডিটেইলছ অফ কোৰ্স কমপ্লিট এপেন্ডিক্সৰ যদি কিবা কোৰ্স কৰিছে তেনেহলে ইয়েস দিব যদি কৰা নাই ইয়াতে নো কৰি দিব ঠিক আছে ওকে নেক্সট দিব লাগিব আপোনালোকৰ বেংকৰ ডিটেইলছ সমূহ ঠিক আছে তো বেংকৰ ডিটেইলছত প্ৰথমতে ইয়াতে একাউন্ট হোল্ডাৰ নেম আপোনাৰ নামটো দিব লাগিব তাৰ পাছত ইয়াতে একাউন্ট নাম্বাৰটো দিব লাগিব ঠিক আছে একাউন্ট নাম্বাৰটো পুনৰ ৰিটাইপ কৰিব লাগিব তাৰ পাছত ইয়াতে IFSC কোডটো দিব লাগিব বেংকৰ নাম আহিব তাৰ পাছত
কোনটো ব্ৰাঞ্চৰ হয় ক'ৰ হয় সেইটো ইয়াতে আহি যাব ঠিক আছে অহাৰ পাছত ইয়াতে নেক্সট অপশ্যনটোত ক্লিক কৰিব লাগিব এই বেংকৰ ডিটেইলছটো এই কাৰণে দিবলৈ দিছে প্ৰথমতে আপোনালোকে পেমেন্টটো কৰিব লাগিব তাৰ পাছত আপোনালোকে এক্সাম যেতিয়া দিব সেই পেমেন্টটো ৰিফান্ড কৰিব তেওঁলোকে ঠিক আছে তো নেক্সট অপশ্যনটোত আমি ক্লিক কৰি দিম ওকে এতিয়া আমি ভৰাব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডিটেইলছ ঠিক আছে তো পাৰ্সোনেল ডিটেইলছ ভৰালো আদাৰ ডিটেইলছ ভৰালো এতিয়া আমি ভৰাব লাগিব এডুকেশ্যনেল ডিটেইলছ ঠিক আছে তো চাওক এডুকেশ্যনেল ডিটেইলছ ইয়াতে কোৱালিফিকেশ্যন টাইপ মেট্ৰিকুলেশ্যন দিব ঠিক আছে দিয়াৰ পাছত ৰোল নম্বৰটো দিব তাৰ পাছত ষ্টেটটো দিব ডিষ্ট্ৰিক্ট দিব তাৰ পাছত বোৰ্ড বা কলেজ বা ইউনিভাৰ্চিটিৰ নাম দিব তাৰ পাছত কোন চনত পাছ কৰিছে ডেট মান্থ আৰু ইয়াৰটো ইয়াতে বহাই দিব ঠিক আছে তাৰ পাছত যদি আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন আছে যেনে ITI যদি আছে নাইবা NSC সাৰ্টিফিকেট যদি আছে আপোনালোকে ইয়াতে এড কৰিব পাৰিব ঠিক আছে তো যেহেতু আমি এড নকৰো তাৰ নেক্সট অপশ্যনটোত আমি ক্লিক কৰি দিম তো নেক্সট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে অন্য এটা পেজলৈকে আমাক ৰিডাইৰেক্ট কৰি লৈ যাব ঠিক আছে তো ইয়াতে আমি পাৰ্সোনেল ডিটেইলছ ভৰালো আদাৰ ডিটেইলছ ভৰালো এডুকেশ্যনেল ডিটেইলছো ভৰালো এতিয়া আপলোড কৰিব লাগিব আমাৰ ফটো ঠিক আছে ফটো নাইবা সিগনেচাৰ তো ইয়াতে চাওক ফটোসমূহৰ সাইজ ইয়াতে কি দিছে চাওকচোন ইয়াতে কৈছে যে ফটোৰ বেকগ্ৰাউণ্ডটো প্ৰথমতে হোৱাইট হ'ব লাগিব বেকগ্ৰাউণ্ডটো হোৱাইট হ'ব লাগিব আৰু দুমাহৰ পুৰণা ফটো হ'ব নোৱাৰিব ঠিক আছে আৰু সাইজটো হ'ব লাগিব ইয়াতে 35 mm to 45 mm or 322 to 40 পিক্সেলৰ ভিতৰত হ'ব লাগিব আৰু ফৰমেটটো JPG ফৰমেটত হে হ'ব লাগিব ঠিক আছে আৰু ফটোৰ সাইজ কেনেকৈ ৰিসাইজ কৰে তাৰ ওপৰত অলৰেডি ভিডিও বনোৱা আছে যদি চোৱা নাই ডেসক্ৰিপচনত গৈ আপোনালোকে ফটোসমূহৰ সাইজ ৰিসাইজ কৰি ল'ব যেনেকৈ ভিডিওটো স্টেপ বাই স্টেপ কোৱা আছে ঠিক আছে আৰু সাইজটো হ'ব লাগিব 50 KB to 100 KB ৰ ভিতৰত ওকে তো আপোনালোকে ফটোখন সাইজসমূহ ঠিক কৰি পেলাই আপোনালোকে ইয়াতে ব্ৰাউজ অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰি গ্যালাৰীৰ পৰা ফটোখন ইয়াতে আপলোড কৰি দিব ঠিক আছে ঠিক তেনেকৈ ইয়াতে সিগনেচাৰটো আপোনালোকে আপলোড কৰিব লাগিব সিগনেচাৰটো ঠিক তেনেকৈ ইয়াতে 50 mm to 20 mm ৰ ভিতৰত হ'ব লাগিব নাইবা 140 to 60 পিক্সেলৰ ভিতৰত হ'ব লাগিব আৰু সাইজটো হ'ব লাগিব 30 KB to 50 KB ৰ ভিতৰত ঠিক আছে তো সকলোখিনি সাইজ মিলাই আপোনালোকে ব্ৰাউজ অপশ্যনটোত ক্লিক কৰি গ্যালাৰীৰ পৰা সিগনেচাৰটো ইয়াতে আপলোড কৰিব পাৰিব দেন আমি ইয়াতে নেক্সট অপশ্যনটোত ক্লিক কৰিম ওকে তো নেক্সটত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে আপোনালোকে এতিয়া দিব লাগিব প্ৰিফাৰেন্স ঠিক আছে তো ইয়াতে আপোনালোকে প্ৰিফাৰেন্সটো দিব লাগিব চাওক ইয়াত অলৰেডি আহিলে সিলেক্টেড RRB ঠিক আছে তাৰ পাছত ইয়াতে RRB আমি কোনটো সিলেক্ট কৰিছো হেতু ইয়াতে আহিছে আৰু ইয়াতে বিভিন্ন ধৰণৰ পোষ্টসমূহ দিয়া হৈ আছে ঠিক আছে তো এই যেটো প্লাস চিন আছে এই প্লাস চিনত আমি ক্লিক কৰিলে ইয়াতে প্ৰিফাৰেন্সসমূহ দিব পাৰিম পোষ্ট ওয়াইজ ঠিক আছে তো আপোনালোকে নোটিফিকেশনখন এবাৰ চাই ল'ব চোৱাৰ পাছত ইয়াতে আপোনালোকে যেটো পোষ্টত ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড দিব পাৰে তো আপোনালোকে টিক কৰিব পাৰে ঠিক আছে তো আমি ইয়াতে প্ৰিফাৰেন্সসমূহ দি দিলো ঠিক আছে তো দিয়াৰ পাছত ইয়াতে আমি ইয়াতে তলত অকনমান গলে ইয়াতে আমি এই ডিক্লেৰেশ্যনত ক্লিক কৰিব লাগিব টিক কৰি দিয়াৰ পাছত ইয়াতে প্ৰিভিউ এপ্লিকেশ্যন অপশ্যনটোত আমি ক্লিক কৰি দিম ওকে তো প্ৰিভিউ এপ্লিকেশ্যনটোত আমি ক্লিক কৰি দিয়াৰ পাছত আমাৰ এপ্লিকেশ্যনখন এনেকৈ আহি যাব প্ৰিভিউ কৰিব ঠিক আছে তো আপোনালোকে যদি কিবা এডিট কৰিব বিচাৰে এডিট অপশ্যনটোত ক্লিক কৰি এডিট কৰিব পাৰে নাইবা যদি সকলোখিনি ঠিক আছে ইয়াতে ডিক্লেৰেশ্যনটোত অলৰেডি ক্লিক থাকিব তাৰ পাছত ইয়াতে যেটো আই হেভ ৰিচেকড দ্য এবভ ডিটেইলছ এণ্ড ফাউণ্ড কাৰেক্ট এই অপশ্যনটো আছে এই অপশ্যনটোত ক্লিক কৰি আপোনালোকে সাবমিট বাটনটোত ক্লিক কৰি দিব সাবমিট বাটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক অন্য এটা পেজলৈকে ইয়াতে ৰিডাইৰেক্ট কৰিব ঠিক আছে তো এই পেজটোলৈকে ৰিডাইৰেক্ট কৰিব তো আপোনালোকে এই পেজটোত পেমেন্ট কৰিব লাগিব ঠিক আছে তো ইয়াতে আপোনালোকে নিজৰ ডেবিট কাৰ্ডৰ থ্ৰুদি ইয়াতে পেমেন্ট কৰিব পাৰিব ঠিক আছে তো ইয়াতে যেটো অপশ্যন আছে পে উইথ SBIE পে তো এই পে অপশ্যনটোত ক্লিক কৰি ডেবিট কাৰ্ড ডাটাসমূহ পুট কৰি আপোনালোকে এই পেমেন্টটো কৰি দিলে সাকসেসফুলি আপোনালোকৰ ইয়াতে এপ্লাই হৈ যাব ঠিক আছে তো বন্ধু বান্ধৱীসকল এতিয়াও যদি কিবা ডাউট আছে আপোনালোকে কমেন্ট কৰিব পাৰে তো আজিৰ ভিডিওটো আমি দেখুৱালো RRBৰ যি 32438টা পদৰ গ্ৰুপ ডি পদৰ অনলাইন আবেদন চলি আছে কেনেকৈ আবেদন কৰে নিজৰ মোবাইলতে ষ্টেপ বাই ষ্টেপ গুটেখিনি দেখুৱাই দিলো তো আশা কৰিছো ভিডিওটো ভাল পাব যদি ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰি দিব তো পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিওত আজিলৈ ইমানেই ধন্যবাদ